আমি জনাই আছো এছআই নিযুক্তি কেলেংকাৰী নিতৌ পোহৰে আহিছে ন তথ্য পৰীক্ষাৰ নিৰ্ধাৰিত দিনৰ আগদিনা পি.কে. দত্তৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল 69 গৰাকী প্ৰাৰ্থীয়ে পি.কে. দত্তৰ খৰচত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল এছআই পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে 19 ছেপ্টেম্বৰ নিশা 8 বজাত হোটেলত বিলাইছিল প্ৰশ্ন কাকত জিত প্ৰাৰ্থী ৰাহুল তিৱাৰীয়ে পি.কে. দত্তক দিছিল 7 লাখ টকা আৰু যেহেতু মূল অভিযুক্ত এতিয়াও পলাতক অৱস্থাত যাৰ পৰিপ্ৰেক্ষিতত আজি কংগ্ৰেছে এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত লৈছে প্ৰতিবাদী কাৰ্যসূচী বলন ভট্টাচাৰ্য আমাক দেখুৱাই আছে প্ৰতিবাদী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আমি গৈছো বলেনৰ কাষলৈ বলেন নিশ্চয়কৈ দেখুৱাইছো যে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী প্ৰায় 20 মিনিট পূৰ্বে আৰম্ভ হৈছিলে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত আৰু তাৰপিছত এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকল প্ৰতিবাদকাৰী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতসকলে ৰাওনা হৈছিলে সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অহা প্ৰতিবাদকাৰী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখতে আটক কৰিছে আৰু আটক কৰি এইদৰে বাছত লৈ যোৱা হৈছে আৰু দেখিবলৈ পোৱা গৈছে জোৰ জুলুমভাৱে প্ৰতিগৰাকী প্ৰতিবাদকাৰী আৰু আৰক্ষীয়ে ওচৰলৈ চেষ্টা কৰিছে আমি এগৰাকীৰ পিছত আনগৰাকী যি প্ৰতিবাদকাৰীয়ে যি কাৰ্যসূচী গ্ৰহণ কৰিছিলে এয়া আৰক্ষীৰ বৰ্বৰভাৱে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছে আৰু তেখেতসকলক প্ৰতিবাদকাৰীক তেখেতসকলক লৈ গৈছে এয়া দেখুৱাইছোঁ যে ইতিমধ্যে আটক হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক আটক কৰা হৈছে আৰু দেখিব পোৱা গৈছে এইদৰে যিসকল কাৰ্যসূচী গ্ৰহণ কৰি ৰাতিপুৱা ভাগৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত ভিৰ লাগিছিলে বা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আছিলে সেইসকলক এই মুহূৰ্তত অতি নিৰ্মমভাৱে ইয়াৰ পৰা আটক কৰি লৈ যোৱা হৈছে আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যিহেতুকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দিনত সংঘটিত বিয়াগম কেলেংকাৰীক লৈ বিভিন্ন দল সংগঠনে যি ধৰণৰ জাঙুৰ খাই উঠিছিলে যি কাৰ্যসূচী বিৰুদ্ধে প্ৰতিবাদৰ জুই উঠিছিলে সেই কাৰ্যসূচীৰ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু দেখিব পোৱা গৈছে এয়া প্ৰতিবাদকাৰী উঠাই লৈ যোৱাৰ দৃশ্য বাহনত উঠাই লৈ যোৱাৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে দিছপুৰ অভিমুখে কাৰ্যসূচী লৈছিলে বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই ধৰণৰ কাৰ্যসূচী আৰু সেই কাৰ্যসূচীৰ মাজতে তেখেতসকলৰ এটাই দাবী আছিলে যে সোণোৱাল চৰকাৰখনৰ দিনত হোৱা নিযুক্তি কেলেংকাৰীত বিজেপি RSSৰ একাংশ লোক জড়িত আছে যাৰ কাৰণে পৰীক্ষাৰ পেপাৰ পৰীক্ষাৰ বহাৰ আগত পূৰ্বে স্বাধীন হৈছিলে আৰু এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে এতিয়া এগৰাকী মহিলা এই মুহূৰ্তত প্ৰতিবাদ কৰিবলৈ এইদৰে প্ৰতিগৰাকী প্ৰতিবাদকাৰীক এগৰাকী আনগৰাকী প্ৰতিবাদকাৰীক এই মুহূৰ্তত আটক কৰা হৈছে কাৰণ কোনো কাৰণতে দিছপুৰ অভিমুখে যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে সেই কাৰ্যসূচীৰ তেখেতক আৰক্ষী পুৱাৰে পৰা মোতায়েন হৈছিলে আৰু মোতায়েন হোৱা আৰক্ষীয়ে যুদ্ধতে এক মনোভাৱেৰে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছিলে বলেন আমি দেখা পাইছো অতি নিৰ্মমভাৱে আচলতে প্ৰতিবাদকাৰী সেই স্থানৰ পৰা আঁতৰাই লৈ যোৱা হৈছে লাখ লাখ নিবনুৱাৰ স্বপ্ন ভংগ হৈছে আমি সকলোৱে জানো এছআই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী এই কেলেংকাৰী প্ৰতিবাদ কৰা এইসকল লোকক এনেদৰে আমি দেখুৱাইছোঁ কিন্তু অতি নিৰ্মমভাৱে তেওঁলোকক উঠাই লৈ যোৱা হৈছে আৰু দেখুৱাইছোঁ আমি এছআই কেলেংকাৰী প্ৰতিবাদ কৰিবৰ বাবে একত্ৰিত হৈছিল এইসকল লোক বিৰোধী একত্ৰিত হৈছিল আৰু তাৰ পিছতে এনেদৰে আৰক্ষী অতি নিৰ্মমভাৱে এইসকল লোকক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছে তেওঁলোকক আটক কৰা দেখা পোৱা গৈছে যিহেতুকে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিলে বিশেষকৈ ৰাজ্য চৰকাৰখনৰ নেতৃত্বত যি নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে সেই নিয়োগ প্ৰক্ৰিয়াত আচলতে প্ৰথম অৱস্থাৰ পৰাই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছিলে আপুনি যদি মন কৰে তেতিয়াহ'লে অভিযোগ উত্থাপন হৈছিলে জনসংযোগ কেলেংকাৰী ঠিক একেদৰে দেখিব পোৱা গৈছিলে যে একে সময়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যি নিয়োগ আছিলে সেই নিয়োগৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছিলে একেই অভিযোগ উত্থাপন কৰা হৈছিলে প্ৰতিটো ঘটনাৰ তদন্ত দাবী উত্থাপন কৰা হৈছিলে সময় কিন্তু দেখিব পোৱা গৈছিলে যে সেই তদন্তসমূহ
সঠিক আৰু নিৰূপণভাৱে যি ধৰণৰ কৰিব লাগিছিল বুলি দাবী উত্থাপন কৰি থকা হৈছিলে সেই দাবী বলনৰ দেখা পোৱা গৈছিলে কালিৰ দিনটোত কেৱল বিৰোধী নহয় আহ্বান জনোৱা হৈছিলে প্ৰতিগৰাকী আচলতে অসমবাসী ৰাইজক যিসকল নিবনুৱাৰ স্বপ্ন ভংগ হৈছে বা তেওঁলোকে উচ্চ শিক্ষিত হোৱাৰ পাছতো ঘোষ দিব নোৱাৰাৰ বাবে এটা ভাল চাকৰি পোৱা নাই সকলোকে আচলতে কংগ্ৰেছৰ ফালৰ পৰা আহ্বান জনোৱা হৈছিল যাতে সকলো একত্ৰিত হয় আৰু যি কেলেংকাৰী সংঘটিত হৈ আছে চাকৰি নিযুক্তিৰ নামত সেয়া যাতে বন্ধ কৰে আৰু মূল খলনায়ক দুগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে কোন লোক জড়িত হৈ আছে তেওঁলোকৰ মুখা যাতে অতি সোনকালে খোল খায় কিন্তু সেয়া যিহেতু বাস্তৱত হৈ উঠা নাই যাৰ পৰিপ্ৰেক্ষিতত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাইছো এছআই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীক লৈ কেলেংকাৰীক আজি দুখী তেওঁলোকক গ্ৰেপ্তাৰ কৰাক লৈ আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল কিন্তু আমি দেখুৱাইছো কিদৰে নিৰ্মমভাৱে প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱা হৈছে তেওঁলোকক আটক কৰা হৈছে তাৰ পিছতো দেখা পোৱা গৈছে প্ৰতিবাদকাৰী কণ্ঠ ৰোধ হোৱা নাই আমি জনাই আছো তদন্ত অতি তীব্ৰতৰ হৈছে সমগ্ৰ কেলেংকাৰীত কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যদিও জোৰদাৰ গতিত তদন্ত চলি আছে অভিযান চলি আছে এতিয়াও কিন্তু এগৰাকী প্ৰাক্তন ডিআইজি হোৱাৰ সুবাদতে PK দত্ত আৰক্ষীৰ জালত পৰা নাই সমান্তৰভাৱে বিজেপি নেতা দিবন ডেকাও এতিয়ালৈকে আৰক্ষীৰ জালত পৰা নাই কাৰণ এই দুইগৰাকী মূল খলনায়ক জালত পৰাৰ পিছতে আচলতে আৰু বহু প্ৰভাৱশালী ব্যক্তিৰ মুখা খোল খাব আৰু সেয়েহে সকলোৰে মনত প্ৰশ্ন যে যি অভিযান চলিছে আচলতে অভিযানৰ এখন নাটক ৰচনা কৰা হৈছে নেকি কাৰণ এই দুগৰাকী মূল অভিযুক্ত এতিয়াও যিহেতু আৰক্ষীৰ জিম্মাত নাই গতিকে সকলো মনত প্ৰশ্ন আছে যে এই মূল খলনায়ক জিম্মাত নহালৈকে আৰু কোন লোক জড়িত সেয়া জানিব পৰা নাযাব গতিকে পৰৱৰ্তী সময়তো এইখন অসমত যে কোনো এনেদৰে চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া নিকা স্বচ্ছভাৱে হ'ব তাকে লৈ প্ৰতিজন আচলতে অসমীয়া যুৱক যুৱতীৰ মনত প্ৰশ্ন আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো কিদৰে প্ৰতিবাদকাৰীৰ ওপৰত তেনেদৰে নিৰ্মম হৈ পৰিছে আৰু সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছে আটক কৰা হৈছে বলেন ভট্টাচাৰ্যই আমাক দেখুৱাইছে এই প্ৰতিবাদী কাৰ্যসূচী বলেন প্ৰথম কথাটো হৈছে যে পৰীক্ষাৰ যি নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ সময়ছোৱাৰে দেখিব পোৱা গৈছে যে অভিযোগৰ আঙুলি যি দিবন ডেকা আৰু PK দত্তৰ বিৰুদ্ধে আহিছিলে কিন্তু দেখিব পোৱা গৈছে এই দুগৰাকীৰ এই মুহূৰ্তত পলাতক অৱস্থাত আছে অৰ্থাৎ আৰক্ষীৰ তৰফৰ পৰা তদন্তকাৰীৰ তৰফৰ পৰা কোৱা হৈছে যে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে এই বিষয়টো কংগ্ৰেছৰ তৰফৰ পৰা ধিক্কাৰ জনাইছে কিয়নো গৃহ বিভাগৰ হাতত যদি কোনো লোকৰ তথ্য যোগান ধৰিব আৰু এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত ধিক্কাৰ প্ৰদান কৰিছে ঠিক একেদৰে কোৱা হৈছে যে এই ঘটনাৰ ক্ষেত্ৰত আচলতে নেতা পাল নেতা এই মুহূৰ্তত জালত পৰা নাই অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ বহু বিধায়ক নেতাকৰ্মী এই সমগ্ৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছে যিসমূহ ক্ষেত্ৰত একমাত্ৰ গৃহ বিভাগৰ অনুমোদন লাভ নকৰাৰ বাবেই আচলতে এইসকলক এই মুহূৰ্তলৈকে আটক কৰিব পৰা নাই বুলি আচলতে দাবী উত্থাপন কৰা হৈছে এই অভিযোগ কিমান দূৰ সত্য হয় হয়তো আৰক্ষীৰ যদি সঁচাকৈ তদন্ত কৰে তেতিয়াহ'লে পোহৰলৈ আহিব কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে নিয়োগ প্ৰক্ৰিয়াৰ যিহেতুকে এটাৰ পিছত আনটো নিয়োগত প্ৰতিটোতে খেলি মেলি আৰু বিসংগতিৰ অভিযোগ উত্থাপন কৰি আহিছে সেই অভিযোগসমূহৰ ক্ষেত্ৰত বলেন আমি দেখা পাইছো অতি নিৰ্মমভাৱে প্ৰতিবাদকাৰীক যিহেতু সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰা হৈছে গতিকে আপোনাৰ জৰিয়তে সেই দৃশ্য আমাক দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাম তাৰ পৰিৱেশ সন্দৰ্ভত কি হৈ আছে বৰ্তমান সেই স্থানত এফালে দেখিব পোৱা গৈছে যে আৰক্ষীৰ তৰফৰ পৰা যি ধৰণৰ বাধা প্ৰদান কৰা হৈছে প্ৰতিবাদকাৰী কোনো কাৰণতে মানৱেন্দ্ৰ সংগ্ৰাম কমপ্লেক্সৰ সন্মুখৰ পৰা তেখেতসকলক বাহিৰ হ'বলৈ দিয়া হোৱা নাই এফালে আৰক্ষী আৰু আনফালে প্ৰতিবাদকাৰী এক যুঁজুধামভাৱে এই মুহূৰ্তত কাৰ্যসূচী চলি আছে আৰু যাৰ ফলস্বৰূপে দেখিব পোৱা গৈছে কোনো এগৰাকী প্ৰতিবাদকাৰীক বাহিৰলৈ যদি এখোজ আগবাঢ়ে তেতিয়াহ'লে চুচুৰাই গাড়ীত উঠাই দিয়া হৈছে আৰু সেইসকলক আটক কৰি ইতিমধ্যে নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হৈছে কিন্তু প্ৰশ্ন হৈছে যে গণতান্ত্ৰিক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ পুৱাৰে পৰা যি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইয়াত সমবেত হৈছিল এই অকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীৰ যি শ্লোগান সেই শ্লোগান শুনিবলৈ বা দিছপুৰৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই অৰ্থাৎ ক'ব পাৰি যে ৰাতিপুৱা ভাগৰ পৰা যথেষ্ট আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আৰু মোতায়েন কৰাৰ আৰক্ষীয়ে পোৱা গৈছে যে কোনো কাৰণতে সেইসকল প্ৰতিবাদকাৰীক প্ৰতিবাদী কণ্ঠ যাতে দিছপুৰ শুনা নাপায় তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে ইতিমধ্যে দেখিব পোৱা গৈছে প্ৰায় 100ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু আটক কৰি নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হৈছে আৰু বিপৰীতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰতো এই মুহূৰ্তত বহু প্ৰতিবাদকাৰী আছে যিসকলে এই মুহূৰ্তত কাৰ্যসূচী চলাই গৈছে প্ৰায় এই মুহূৰ্তলৈকে 20 মিনিটৰ অধিক সময় ধৰি কাৰ্যসূচী চলি আছে আৰু তাৰ পূৰ্বে দলৰ সভাপতিগৰাকীয়ে সংবাদমেল যি উত্থাপন কৰিছিলে এই সংবাদমেলতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তাৰে ভিতৰত এটা হৈছিলে যে
ৰাজ্যত বিজেপি শাসিত যিসমূহ চৰকাৰ সেই চৰকাৰসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে এগৰাকী RSSৰ OSD দিয়া হয় আৰু অসমৰ ক্ষেত্ৰত এনে এগৰাকী OSD মুখ্যমন্ত্ৰীৰ সৈতে থকা সেই OSD গৰাকীৰে এগৰাকী ষ্টেনো কৰ্মচাৰী সেই কৰ্মচাৰীৰ সোঁহাততে আচলতে সন্নিৱিষ্ট হৈছিলে যিখন SI নিযুক্তি কেলেংকাৰীৰ যিখন প্ৰস্তুত কৰিছিল এখন তালিকা তেনে একাংশ ক্লু ইতিমধ্যে প্ৰদান কৰা হৈছে কিন্তু কংগ্ৰেছে দাবী কৰাৰ ধৰণে এই ক্লুসমূহৰ ক্ষেত্ৰত নিৰপেক্ষভাৱে আৰক্ষীয়ে কিমান দূৰ তদন্ত আগবঢ়াব সেয়া কিন্তু এই মুহূৰ্তত সন্দেহ আছে কাৰণ কংগ্ৰেছৰ অভিযোগ যে বহু ভাৰতীয় জনতা পাৰ্টীৰ নেতাকৰ্মী এই কেলেংকাৰীত জড়িত আছে আৰু এটা যদি কেলেংকাৰীৰ এই মুহূৰ্তত ফাদিল হয় তেতিয়াহ'লে আকৌ হয়তো চৰকাৰখনৰ বিৰুদ্ধ নিয়োগ হোৱা প্ৰতিটো কেলেংকাৰীৰ তথ্য ফাদিল হ'ব আৰু তেনে ফলতে এই মুহূৰ্তত নিশ্চয় বলেন তেনেবোৰ কথাৰ বাবে আচলতে প্ৰতিজন অসমবাসী লোক এই মুহূৰ্তত ক্ষোভিত হৈ আছে বা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে তেওঁলোক ওলাই আহিছে বিৰোধীৰ লগতে তাত আল লোকো যিহেতু আছে বলেন যদি সম্ভৱ হয় সেই স্থানৰ পৰিৱেশ যেটো বহু লোকক আটক কৰিছে বৰ্তমান কি হৈ আছে আচলতে তাত আমি দেখুৱাইছো সমগ্ৰ পৰিৱেশটো পুনৰবাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকক কাৰণ পুৱাৰে পৰা সমবেত হোৱা প্ৰতিবাদকাৰীসকলৰ দাবীয়ে আছিল তেখেতসকলে দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি নেতৃত্বত চলি থকা চৰকাৰখনৰ পদত্যাগ দাবী উত্থাপন কৰি তেখেতসকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছিলে দেখিব পোৱা গৈছিলে এই কাৰ্যসূচীৰ সমান্তৰালকৈ যি দাবী উত্থাপন সেই দাবী যাতে কোনো কাৰণত দিছপুৰ গৈ নাপায় দিছপুৰৰ কণ্ঠ শুনিব নাপায় তাৰ বাবে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখতে কাৰ্যসূচী তেখেতসকলক স্তব্ধ কৰা হৈছিলে আৰু কাৰ্যসূচী বন্ধ কৰিবলৈ আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আমি বাহিৰ ভাগৰ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো যে কি ধৰণৰ আৰক্ষীৰ এক পৰিৱেশ যে মোতায়েন কৰা হৈছিলে আৰক্ষীৰ পুৱাৰে ভাগৰ পৰা কাৰ্যসূচী স্তব্ধ কৰি দিব বিচৰা হৈছিলে আৰু সেই কাৰ্যসূচী এই মুহূৰ্তত চলি আছে আৰু সন্দেহৰ দেখিছো এখন ফলক আমি দেখুৱাইছো যে সন্দেহৰ আঙুলি উঠা বিজেপি নেতাসকলৰ তদন্তৰ আওতালৈ আনক এয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দাবী ঠিক একেদৰে নিবনুৱা বিৰোধী বিজেপি চৰকাৰ হুঁচিয়াৰৰ দাবী উত্থাপন কৰি তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে বিগত সময়ছোৱাত প্ৰায় এসপ্তাহ ধৰি এনেকুৱা ধৰণৰ বহু দল সংগঠনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজনৈতিক প্ৰতিনিধিয়ে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু এই তদন্ত যি চলি আছে সেই তদন্তক লৈ আশ্বস্ত নহয় কংগ্ৰেছ আৰু বিপৰীতে কোৱা হৈছে যে যদি কংগ্ৰেছৰ চৰকাৰ আহে তেতিয়াহ'লে এই সোণোৱাল চৰকাৰৰ দিনত হোৱা সকলো নিযুক্তিৰ এক নিৰপেক্ষ তদন্ত হ'ব বুলি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা তেখেতসকলে অসমৰ ৰাইজক অৱগত কৰাইছে আৰু এই মুহূৰ্তত বলেন ভট্টাচাৰ্যৰ সহযোগত আমি দেখুৱাই আছো কিদৰে SI নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে কিন্তু দেখা পোৱা গৈছে ইতিমধ্যে প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবৰ বাবে বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হৈছে সেই স্থানত আৰু বহু সংখ্যক লোকক ইতিমধ্যে আটক কৰা হৈছে বলেন ভট্টাচাৰ্য আমাক দেখুৱাইছে সেই পৰিৱেশ বলেন বহু লোকক আমি ইতিমধ্যে দেখা পাইছো আটক কৰা হৈছে অতি নিৰ্মমভাৱে আচলতে তেওঁলোকক সুচৰাই টানি সেই স্থানৰ পৰা লৈ যোৱা হৈছে গতিকে কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকে জনাই পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত গতিকে আজি আৰু ইয়াৰ পিছত তেওঁলোকে কেনে ধৰণৰ পদক্ষেপ ল'ব কিবা জানিব পাৰিছে নেকি নিশ্চয়কৈ অনাগত দিনত অহা 5 অক্টোবৰ তাৰিখে এক কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই কাৰ্যসূচী ইয়াক কেন্দ্ৰীয় ভিত্তিত নহয় সেয়া হ'ব জিলা পৰ্যায়ত এই কাৰ্যসূচী গ্ৰহণ কৰিব আৰু সেই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিখন জিলা সদৰত আচলতে কংগ্ৰেছৰ তৰফৰ পৰা হেঁচা প্ৰদান কৰা হ'ব যে চৰকাৰখনৰ এই নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত যাতে সঠিক আৰু নিৰপেক্ষ তদন্ত আগবঢ়োৱাৰ কাৰণে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত হয় তাৰ দাবীও কৰাৰ উদ্দেশ্যে কাৰ্যসূচী গ্ৰহণ কৰিব কিন্তু প্ৰশ্ন হৈছে যে আজি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা এই প্ৰতিবাদী কাৰ্যসূচী বা চৰকাৰৰ বিৰোধী এই যি শ্লোগান দি ইতিমধ্যে কাৰ্যসূচী ৰূপায়ণ কৰি আছে এই দলটোৰ যি দাবী সেই দাবী চৰকাৰে যদি নুশুনে অনাগত দিনত আচলতে জিলা সদৰত গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীত কিমান দূৰ সফল হ'ব সেয়া হয়তো প্ৰশ্ন আহি গৈছে কাৰণ ইতিমধ্যে সমগ্ৰ ৰাজ্যতে যি SI কেলেংকাৰীক লৈ এটাই প্ৰশ্ন উঠছে এই তদন্ত নিৰপেক্ষ আৰু উচ্চস্তৰীয় যদি তদন্ত হয় তেতিয়াহ'লে বহু ৰৌ বৰালি জালত পৰিব কাৰণ এই কেলেংকাৰী মাথোন SI কেলেংকাৰীতে থমকি থকা নাই কাৰণ ইয়াৰ পূৰ্বেও যিসমূহ নিয়োগ হৈছে সেই নিয়োগতো একেই কেলেংকাৰীত একেই খেলিমেলি হৈছিলে দেখিব পোৱা গৈছিলে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত আপুনি যদি মন কৰে দেখিব পোৱা গৈছিলে তাত বিজেপি নেতা পালি এটাৰ বহু অঙহী চাকৰি লাভ কৰিছিলে তেনে ক্ষেত্ৰত সন্দেহৰ আঙুলি পূৰ্বৰ পৰাই উঠি আছিলে আৰু সেই সন্দেহৰ আঙুলি যিহেতুকে শেহতীয়াকৈ স্পষ্ট হৈছে আৰু তাৰ পিছত দেখিব পোৱা গৈছে ৰহস্যজনকভাৱে এই মুহূৰ্তত পলাতক অৱস্থাত আছে এই মুহূৰ্তত পলাতকভাৱে
দিবন ডেকা আৰু পিকে দত্ত যি তদন্তৰ মূল অভিযুক্ত বুলি ইতিমধ্যে আৰক্ষীৰ পৰা কোৱা হৈছে আৰু পলাতক সেই পলাতক অভিযুক্তৰ বিৰুদ্ধে প্ৰকৃততে কিমান দূৰ আৰক্ষীৰ তদন্ত শিকাবলৈ পায় সেয়া হয়তো লক্ষণীয় হৈ পৰিব কিন্তু দাবী উত্থাপন হৈছে যে যি ধৰণৰ দাবী বা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী আচলতে সফল ৰূপ পায় নে নাপায় সেয়া হয়তো সময়তে লক্ষণীয় হ'ব দেখিব পোৱা গৈছে এখনৰ পাছত আনখনকৈ বাছত যিসকল প্ৰতিবাদকাৰী কাৰ্যসূচী গ্ৰহণ কৰিছে এই গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা প্ৰায় 500ৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু ইতিমধ্যে প্ৰায় 200ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু আটক কৰি তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হৈছে আটক তালিকাত আমি দেখিবলৈ পালোঁ যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক আটক কৰা হৈছে আৰু এইদৰে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিছে বিশ্বৰ গাতে লাগি থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স আৰু ইয়াতে চৰকাৰ বিৰোধী এই ধৰণৰ এটাৰ পিছত আনটোকৈ শ্লোগান দি গৈছে প্ৰতিবাদকাৰীসকলে গণেশগুৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আমি পোনপটীয়াভাৱে দেখুৱাই আছো যি প্ৰতিবাদী কাৰ্যসূচী আজি হাতত লৈছিল বিৰোধীয়ে সমান্তৰালভাৱে বিৰোধীয়ে আহ্বান জনাইছিল সকলোকে এই যি নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সংঘটিত হৈছে বা বিভিন্ন বিভাগত যি নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সংঘটিত হয় তাৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে কাৰণ আমি সকলোৱে জানো বিগত সময়ছোৱাত এছআই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী কিদৰে সমগ্ৰ ৰাজ্যত উলপাৰ লগাই আছে বলেন ভট্টাচাৰ্য যেহেতু আমাক দেখুৱাই আছে এই প্ৰতিবাদী কাৰ্যসূচী পোনপটীয়া সম্প্ৰচাৰ লগতে অনাগত সময়ত কেনেধৰণৰ তেওঁলোকে পদক্ষেপ ল'ব সেই সন্দৰ্ভতো জনাইছে মই পুনৰ গৈছো বলেনৰ কাষলৈ বলেন হয় দেখিব পোৱা গৈছে যে এফালে আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ কৰি ইতিমধ্যে তদন্ত চলাই থকা বুলি ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সূত্ৰৰ পৰা জানিব দিয়া হৈছে কিন্তু তাৰ সমানে দল সংগঠন কিন্তু এই মুহূৰ্তত একত্ৰিত হৈছে আৰু যদি চাই তেতিয়াহ'লে যিহেতুকে হাতেলতে সকলো প্ৰকাৰৰ যি দুৰ্নীতিৰ তথ্য সেই তথ্য পোহৰলৈ আহিছে আৰু তাৰপিছত বিশেষকৈ আতংকিত আৰু নিবনুৱাৰ সন্মুখতো এই মুহূৰ্তত প্ৰশ্ন আহিছে কাৰণ শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পৰীক্ষাসমূহৰ ক্ষেত্ৰত প্ৰশ্ন আহিছে কাৰণ আৰু বিশেষকৈ সন্মুখত যিহেতুকে নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত এইদৰে দল সংগঠন প্ৰতিটো সংগঠনে আচলতে নিজৰ জনসাধাৰণক আস্থা প্ৰদান কৰাৰ উদ্দেশ্যে তেখেতসকলক কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু দেখিব পোৱা গৈছে তেনেই একে সময়তে এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও কাৰ্যসূচী ওলাইছে আমি যোৱাকালি দিনৰ ভাগতো দেখিবলৈ পাইছিলোঁ তেখেতসকলৰ কাৰ্যসূচী আছে আৰু অনাগত 5 অক্টোবৰ তাৰিখেও তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে কাৰণ তেখেতসকলৰ দাবী হৈছে যে এই ধৰণৰ যি বেমেজালি আৰু অনিয়মেৰে সংঘটিত হোৱা যি দুৰ্নীতি সেই দুৰ্নীতিৰে প্ৰশ্ৰয় দিয়া সোণোৱাল চৰকাৰে কোনো কাৰণতে নিবনুৱাক সুৰক্ষিত কৰিব নোৱাৰে নিবনুৱাৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিছে আৰু তেনে এক পৰিৱেশৰ সৃষ্টি কৰা এই চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈ শেহতীয়া সময়ছোৱাত দল সংগঠনে যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে একেদৰে বিৰোধী ৰাজনৈতিক দলটোৱে এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি বলেন ভট্টাচাৰ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাম এই প্ৰতিবাদৰ শেহতীয়া খবৰ যেটো ইতিমধ্যে দেখা পোৱা গৈছে প্ৰতিবাদ কৰিবলৈ অহা প্ৰায় সংখ্যক লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অতি নিৰ্মমভাৱে আমি দেখুৱাইছো কিদৰে এছআই কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিবলৈ অহা এই সকল লোকক আৰক্ষীৰ প্ৰশাসনৰ ফালৰ পৰা অতি নিৰ্মমভাৱে আটক কৰি সেই স্থানৰ পৰা লৈ যোৱা হৈছে কৰোনা মহামাৰীয়ে দেশৰ প্ৰতিটো